এক বিশেষ চক্ৰই গোৰ্খা সম্প্ৰদায়ৰ ওপৰত কিবা টাৰ্গেট কৰি আছে নেকি সেই ধৰণৰ সন্দেহ আমাৰ আজি উপজিছে। কাৰণ চাওক, কিছুদিন আগতে ওদালগুৰি জিলাতে ছোৱালী এজনীক বৰ্বৰভাৱে আক্ৰমণ কৰা হ'ল, বৰ্বৰভাৱে তাইক হত্যাৰ প্ৰচেষ্টা চলোৱা হ'ল। তাৰ ঠিক কিছুদিন পাছতে যোৱাকালি সৰু শিশু দুটাক কিডনেপ কৰি অথবা তেখেতসকল আপোনাৰ নোহোৱা হৈ গৈছিলে, হেৰাই গৈছিলে। আজি তেখেতসকলৰ ডেড বডি পোৱা গৈছে। একদম বৰ্বৰভাৱে হত্যা কৰা হৈছে। আমি মানে মৰ্মান্তিক আৰু এনেকুৱা দৃশ্য চাব নোৱাৰি আৰু চাব নোৱাৰা দৃশ্য ইমান মানে জঘন্য ধৰণে হত্যা কৰা হৈছে। গতিকে আমাৰ প্ৰথম কথা হ'ল যে অসম চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে আপোনালোকে উচ্চ পৰ্যায়ৰ তদন্ত কৰক। চাওক, এইটো সাধাৰণ ঘটনা নহয়। এই ধৰণৰ ঘটনা যদি হৈ থাকে আমাৰ দেখোন কাৰোৱে ল'ৰা ছোৱালী মানে সুৰক্ষিত নোহোৱা হৈ যাব অহা দিনবিলাকত। গতিকে এনেকুৱা দোষীক উপযুক্ত শাস্তি দিব লাগিব। তাৰ কাৰণে উচ্চ পৰ্যায়ৰ তদন্ত কৰি অতি সোনকালে এসপ্তাহ 15 দিনৰ ভিতৰত দোষীক শাস্তি দিব পৰাকৈ এক ক্ষিপ্ৰ গতিৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াবলৈ মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছোঁ, মাননীয় GP সিং ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছোঁ। আপোনালোকে নিজৰ দক্ষতা প্ৰমাণ কৰক আৰু এই ধৰণৰ যিটো ঘটনা ঘটি আছে, এই শিশুক হত্যাকাৰীক অতি পলমে অতি সোনকালে আপোনাৰ কৰায়ত্ব কৰি তেখেতসকলক উপযুক্ত শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰক, তেখেতসকলক ফাঁচীৰ ব্যৱস্থা কৰক। কাৰণ এইটো অত্যন্ত জঘন্য কথা। চাওক, কোনো পধ্যে সহ্য কৰিব নোৱাৰি। ইমান ফুলকুমলীয়া পোৱালি দুটা ইহঁতক কোনোবা হত্যা কৰিব, কোনো পধ্যে সহ্য কৰিব নোৱাৰে। এইটো অসহ্যকৰ কথা। গতিকে উচ্চ পৰ্যায়ৰ তদন্ত কৰক, প্ৰয়োজন হ'লে CID আনক, প্ৰয়োজন হ'লে ফৰেঞ্চিক আনক, প্ৰয়োজন হ'লে উচ্চ পৰ্যায়ৰ হাই লেভেল এনকুৱাৰী কৰক, কিন্তু অতি সোনকালে দোষীক কিন্তু কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰক। এয়া আমাৰ স্পষ্ট দাবী। আজি আমাৰ কাৰ্যনিৰ্বাহক সভাত আমি দাবী কৰিছোঁ। আমি জিলা সমিতিৰ লগত সম্পূৰ্ণ সম্পৰ্কত আছোঁ। আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। যদি কোনো ধৰণৰ হেমাহি আমি আৰক্ষীৰ তৰফৰ পৰা যদি দেখা পাওঁ, আমি তীব্ৰ কিন্তু গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। আৰু লগতে আমাৰ জাগুনত আমাৰ গোৰ্খা সম্প্ৰদায়ৰ ল'ৰা এটা সৰু ব্যৱসায় এটা কৰি আছিলে। ব্যৱসায়িক প্ৰতিষ্ঠানত দুৰ্বৃত্ত আহি বন্দুক দেখুৱাই, অস্ত্ৰ দেখুৱাই আমাৰ প্ৰকাশ চেত্ৰী নামৰ ল'ৰা এজনক কিডনেপ কৰি লৈ গুচি গ'ল। আৰে, কাম কৰা কৰ্মচাৰী এজনক কিডনেপ কৰি কি পাব দুৰ্বৃত্তৰ দলবিলাকে? সাধাৰণ কৰ্মচাৰীবিলাক অত্যাচাৰ কৰি কি পাব তেখেতসকলে? কিয় আমাক কৰি খাবলৈ নিদিয়ে? কিয় কষ্ট কৰি কৰ্ম কৰি খাবলৈ ইমান অসুবিধা কেলৈ কৰি আছে আমাক? ইমান ইহঁতৰ চকু কিয় জ্বলিছে ইমান? কেৱল মাত্ৰ সাধাৰণ কাম কৰি, কষ্ট কৰি, পৰিশ্ৰমী শ্ৰমজীৱী মানুহবিলাকক কিডনেপ কৰি তেখেতসকলে কি উদাহৰণ প্ৰস্তুত কৰিব বিচাৰিছে? কি ডাঙৰ আপোনাৰ মানে বিদ্ৰোহ দেখুৱাব খুজিছে? আমি অত্যন্ত দুখ পাইছোঁ। আমি আহ্বান জনাব বিচাৰিছোঁ, যোনে এই প্ৰকাশ চেত্ৰী নামৰ ল'ৰাটোক কিডনেপ কৰি লৈ গৈছে, তেখেতক অতি সোনকালে মুকলি কৰি দিয়ক। তেখেতৰ ঘৰত সৰু কেঁচুৱা আছে, তেখেতৰ ঘৰত স্ত্ৰী আছে, তেখেতসকলৰ অৱস্থা বেয়া। এতিয়া তেখেতসকল যথেষ্ট শোকত আছে। এতিয়া নিজৰ কেঁচুৱাৰ অৱস্থা ভাল নহয়। গতিকে এই প্ৰকাশ চেত্ৰী নামৰ যুৱকজনক অতি সোনকালে মুকলি কৰি দিবলৈ আমি দুৰ্বৃত্তকাৰী যিটো দল, যিসকলে তেখেতসকলক আপোনাৰ কিডনেপ কৰি লৈ গৈছিল, তেখেতসকলক আমি আহ্বান জনাব বিচাৰিছোঁ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা। আৰু আমি প্ৰশাসনকো এই সমগ্ৰ বিষয়ত সষ্টম হৈ কাৰ্য কৰিবলৈ আমি আহ্বান জনাইছোঁ। প্ৰশাসন যথেষ্ট দুৰ্বল হৈছে। প্ৰশাসনে সৰু সৰু কেছত বেছি গুৰুত্ব দিয়া আৰম্ভ কৰিছে। আমি যিটো দেখিছোঁ, ডাঙৰ কেছবিলাক নিৰ্বিঘ্নে ঘটি থাকে আৰু সৰু সৰু কেছবিলাকত প্ৰশাসনে নিজৰ বীৰত্ব দেখুওৱাটো আমি পৰিলক্ষিত কৰিছোঁ। গতিকে আমাৰ স্পষ্ট কথা, প্ৰকাশ চেত্ৰীক উদ্ধাৰ কৰিবৰ কাৰণে প্ৰশাসন সষ্টম হওক আৰু দুৰ্বৃত্তই প্ৰকাশ চেত্ৰীক অতি সোনকালে ৰেহাই দিয়াৰ বা মুকলি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু দ্বিতীয় কথাটো হৈছে, আমাৰ যিটো ফুলকমলীয়া কেঁচুৱা দুটা যিটো হত্যা কৰা হ'ল, 5ম আৰু 6ম শ্ৰেণীত পঢ়ি থকা যিটো আমাৰ সাধাৰণ ঘৰৰ সৰু সৰু ফুলকমলীয়া কেঁচুৱা, সিহঁতক যিটো হত্যা কৰা হ'ল, শিশুক যিধৰণে হত্যা কৰা হ'ল, সেই হত্যাকাৰীক অতি সোনকালে কৰায়ত্ব কৰিব পৰা ব্যৱস্থা কৰিবৰ কাৰণে ক্ষিপ্ৰ তদন্ত কৰি হাই লেভেল এনকুৱাৰী কৰি উচ্চ পৰ্যায়ৰ তদন্ত, প্ৰয়োজন হ'লে ফৰেঞ্চিক আনক, প্ৰয়োজন হ'লে CIDক দিয়ক, প্ৰয়োজন হ'লে দক্ষ বিষয়াক তাত নিয়োগ কৰি হ'লেও সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।